বাৰু যি কি নহওক মহাপুৰুষ মাধৱদেৱক আমি গুৰু বুলি কোৱা হয়, সেয়া ভুল নেকি? চাওক, মহাপুৰুষ মাধৱদেৱেও যিজনক গুৰু হিচাপে মানিছে, মহাপুৰুষ মাধৱদেৱে আমাক চিনাকি কৰাই দিছে যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এয়া কথা কোনে কৈছে? মহাপুৰুষ মাধৱদেৱে। সেইকাৰণে আধ্যাত্মিক গুৰু হিচাপে আমি যিহেতুকে শ্ৰীমন্ত শংকৰদেৱকে লওঁ, কিন্তু তাৰ মানে এইটো নহয় যে মহাপুৰুষ মাধৱদেৱ আমাৰ কাৰণে অলাগতিয়াল। কাৰণ আমি অলপ আগত ক'লোঁ, মহাপুৰুষ মাধৱদেৱক বাদ দি আমি শংকৰ গুৰুজনাক চিনাকিয়ে কৰিব নোৱাৰিলোহেঁতেন, চিনিয়ে নাপালোহেঁতেন। যি গুৰুজনাক চিনাকি কৰাই দিছে সেইজনেই হৈছে মহাপুৰুষ মাধৱদেৱ। আৰু গুৰু বিভিন্ন হ'ব পাৰে, মই গুৰু শব্দটো কেতিয়াও নকওঁ যে ক'ব নোৱাৰি। আমাৰ শিক্ষাগুৰু আছে, আদিগুৰু আছে, তেওঁ আমাক শিক্ষা দিছে, গুৰু চিনাকি কৰাই দিছে। সেইফালৰ পৰা যদি কোনোবাই কৰিছে, সম্বোধন কৰিছে, আমি একো তাৰ ক'বলগীয়া একো নাই। মই কোনো সংগঠনৰ ফালৰ পৰা, কোনো অনুষ্ঠানৰ ফালৰ পৰা বক্তব্য ৰখা নাই, মোৰ নিজা ভাৱ। আমি যেতিয়া এজন শিক্ষাগুৰুক গুৰু হিচাপে ক'ব পাৰোঁ, পিতৃ মাতৃক যেতিয়া গুৰু হিচাপে ক'ব পাৰোঁ, যিজন মহাপুৰুষে আমাৰ আধ্যাত্মিক গুৰুজনাক চিনাকি কৰাই দিলে, তেওঁকনো আমি গুৰু বুলি কিয় ক'ব নোৱাৰোঁ? কিন্তু তেওঁৱে চিনাকি কৰাই দিছে যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। গতিকে আমি আকৌ যদি বেলেগক গুৰু বুলি ক'বলৈ যাওঁ, তেতিয়াহ'লে আকৌ মহাপুৰুষ মাধৱদেৱে আমাৰ দোষ ধৰিব। সেইকাৰণে শাস্ত্ৰৰ ফালৰ পৰা, শিক্ষাৰ ফালৰ পৰা আমি তেখেতক গুৰু হিচাপে ল'ব পাৰোঁ, একো দিগদাৰ নাই। কিন্তু আধ্যাত্মিক হিচাপে আমাৰ গুৰু এজনেই, আৰু সেইজনৰ ধৰ্মধ্বজৰ তলতে আমি আছোঁ। যাকে সাৰোগত কৰি শাক্ত ধৰ্ম বাদ দি নিজে বিবাহৰ কাৰণে ৰেডি কৰি থোৱা আঙুঠি পিন্ধোৱা, আঙুঠি ঘূৰাই আনিছে, সেইজন মহাপুৰুষৰ তেওঁৰ বাণী আমি কেনেকৈ অৱজ্ঞা কৰিম? সেইখন সাহস আমাৰ নাই। বাপ বান্ধৱ আই মাতৃ সমস্ত হয় নেকি? মই আকৌ ভাবিছোঁ আপোনালোকে চাগে আমনি পাইছে। মানে সাধাৰণতে মই প্ৰায়ে কওঁ, এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা 45 মিনিট সময়, আৰু সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাকো 45 মিনিটে হয়। আমি উঠি আহোঁতেও আমাক ৰঞ্জিত শইকীয়া, আমাৰ ভাতৃপ্ৰতিম অতি শ্ৰদ্ধাৰ, তেওঁ ক'লে বা 45 মিনিটে ক'ব আৰু। কিন্তু আপোনালোকৰ গুৰুজনাৰ প্ৰতি যি শ্ৰদ্ধা, যি ভক্তি আমি সন্মান কৰোঁ, সেইকাৰণে ঠিক আছে, মই আৰু অলপ সময় আমি কওঁ বুলি কোন হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহাছ আমি ঋষিকেশ কৰিব তেনেয়। গুৰুজনা হৃদিস্থিত হৈ যেনেকৈ কোৱাই আমি তাকে ক'বলৈ চেষ্টা কৰোঁ। চাওক, তেতিয়াহ'লে আমি এটা মূল কথালৈ আহোঁ। গুৰুজনাই এটা বস্তুত বেছিকৈ বিশেষকৈ জোৰ দিছিল যে ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰা। কিহৰ কাৰণে? ইয়াত আভ্যন্তৰীণ বা তাত্ত্বিক কথাটো কি আছে? এজন মানুহ মনুষ্যৰ পৰা মনুষ্যত্ব পাবৰ কাৰণে 3টা বস্তুৰ প্ৰয়োজন হয়। প্ৰথমটো হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টো হৈছে বাণীৰ শুদ্ধতা, আৰু তৃতীয়টো হৈছে কৰ্মৰ পবিত্ৰতা। এই 3টা যাৰ আছে, যিজন ব্যক্তিৰ ভাৱত শুদ্ধতা আছে, যিজনৰ বাণীত পবিত্ৰতা আছে, আৰু যিজনৰ কৰ্মত শুদ্ধতা আছে, তেওঁ এজন আদৰ্শৱান পুৰুষ হিচাপে মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি কৰিবৰ কাৰণে তেওঁ উচিত আৰু উত্তৰণ নিজকে ঘটাব পাৰিব। এতিয়া কেনেকৈ, কিয়নো ভাৱৰ শুদ্ধতা আমাক লাগে? প্ৰথম কথা তালৈ আহোঁ। আমি যিকোনো কৰ্ম কৰাৰ আগত আমাৰ মনলৈ বিভিন্ন ধৰণৰ ভাৱ আহে। এই ভাৱৰ পৰিণতিয়ে আজিৰ সভাখন। ইয়াত মই যেতিয়া সোমাইছিলোঁ, অজস্ৰ ভকত বাপ বান্ধৱ আই মাতৃয়ে ভৰি আছিল, গোটেই সমাজ সভা ফুল হৈ আছিল। ভাৱ আহিল যে প্ৰসাদো হ'ল, বৰ প্ৰসাদো ল'লোঁ, গতিকে এতিয়া ঘৰৰো কাম আছে, ৰাতিপুৱাৰ পৰা ইয়াত আছোঁ, ঘৰখনো চাব লাগিব। ভাৱ আহিল, আৰু ভাৱ অহাৰ কাৰণে তাৰ এক সংখ্যক, আৰু আপোনালোকৰ মনলৈ ভাৱ আহিছে, লাগিলে যিয়ে নহওক কিয় আজি বাপজনাৰ কথা শুনিহে যাম। ভাৱ আহিছে, আৰু ভাৱত আপোনালোক বহি আছে। আৰু কাৰোবাৰ মনলৈ এনেকুৱা ভাৱ আহে যে আজি ইয়াততো সভা হ'ব বা অমুকত অমুক অনুষ্ঠান, গাঁৱৰ মানুহ চব যাব,
গতিকে আজি ইয়াৰ বাৰীৰ তামোলকেইটা মই পাৰি আনিব পাৰিম, সেইটো ভাব। আৰু ভাবৰ পৰিণতি ৰাতিপুৱা উঠি পেলাই চাই বাৰীৰ তামোলকেইটা নাই। ভাবৰ পৰিণতিত ধৰ্ষণ হৈছে, ভাবৰ পৰিণতিত লুণ্ঠন হৈছে, ভাবৰ পৰিণতিত সৎ চিন্তা বাঢ়িছে, ভাবৰ পৰিণতিত বিজ্ঞানে বিভিন্ন আৱিষ্কাৰ কৰিছে। যাৰ যেনে ভাৱ ই তেনে কৰ্ম কৰিছে। যদি ভাৱত শুদ্ধতাই নাথাকে তেতিয়াহ'লে আমাৰ কৰ্ম আৰু বাণী শুদ্ধ হোৱাটো অসম্ভৱ। এই ভাৱত শুদ্ধতা কেনেকৈ আহিব? প্ৰথম কথা বুজক, মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা ভাৱ আহে বা চিন্তা আহে। 24 ঘণ্টাত 1200ৰ পৰা 60,000, আৰু ইয়াৰ শতকৰা 80টা বেয়া চিন্তা, ব্যৰ্থ চিন্তা। কেৱল মাত্ৰ শতকৰা 20টা চিন্তা, ভাল চিন্তা মানুহৰ মনলৈ আহে। কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে ইমানবিলাক ভাৱ যে আমাৰ মনলৈ আহে, ইটোৰ পিছত সিটো আহি থাকে, সিটোৰ পিছত সিটো আহি থাকে, কোনো লিংক নাই। ক'ৰ পৰা আহে এইবিলাক? ইয়াৰ বিষয়েও গীতাত কৈছে, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সমদম সুখম দুখম ভাব অভাব ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অযশ ভবন্তি ভাব ভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে, অহিংসা, সমতা, তুষ্টি, তপ, দান, যশ, অযশ, যিমান ভাৱ, বুদ্ধি, জ্ঞান, অসম্য, ক্ষমা, সত্য, সম, দম, এই চব মোৰ পৰা আহে। ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে কেনেকৈ সম্ভৱ? ভগৱানৰ 3টা শক্তি আছে। এটাক কৈছে অন্তৰংগ শক্তি, যাক চিত শক্তি বুলি কয়, পৰাশক্তি বুলি কয়, যাৰ দ্বাৰা এই কোটি কোটি ব্ৰহ্মাণ্ডৰ তেওঁ সংকল্প মাত্ৰত সৃষ্টি কৰিব পাৰে। এক হৈছে বহিৰংগ শক্তি, যাক অপৰাশক্তি বুলি ক'ব পাৰে, যাক মায়া বুলি কওঁ। আৰু এক হৈছে নিউট্ৰেল তটস্থ শক্তি, তটস্থ শক্তিত আমি জীৱবিলাক আহোঁ। এই মায়াৰ 3টা গুণ আছে। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহী নাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য, ৰজ আৰু তম। এই 3টা গুণৰ পৰাই আমাৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তমগুণৰ পৰা তামসিক ভাৱ। এতিয়া যিসকল সাত্বিক ভাৱত আছে সেইসকলে আধ্যাত্মিক কথা শুনাৰ প্ৰতি আগ্ৰহ, ঈশ্বৰমুখী হ'বৰ কাৰণে আগ্ৰহ, ধীৰ স্থিৰ হয়, সত্যটো তেওঁলোকে বজাই ৰাখিব পাৰে, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণু বুদ্ধি কৰিবলৈ মন যায়। যিমানবিলাক ভাল আছে, তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বদনাতি জ্ঞান সংগেন চানগ। 14th অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ যিটো সত্যগুণী নিৰ্মল প্ৰকাশ, গতিকে সত্যগুণৰ পৰা সাত্বিক ভাৱ আহে মানুহৰ মুখলৈ, মনলৈ, তেতিয়া ঈশ্বৰমুখী হ'ব বিচাৰে, ভাল ভাল কাম কৰিব বিচাৰে, জনকল্যাণ কৰিব বিচাৰে, দহৰ কেনেকৈ উপকাৰ কৰিব পাৰোঁ, এইবিলাক ভাৱ আহে। এই সত্যগুণৰে প্ৰভাৱ আপোনালোকৰ সন্মুখত বহি আছে। সাত্বিক ভাৱ মনলৈ অহাৰ কাৰণে বাপ জনাই 60 বিঘাকৈ মাটি এটা অনুষ্ঠানক দিব পাৰিছে। এই সাত্বিক গুণৰ প্ৰভাৱ। নহ'লেতো আমাৰ অকণমান বস্তুক আমি এহাত মাটি এৰি দিব নোৱাৰোঁ, কাজিয়া লাগি যাব, দা উঠোৱা উঠি হৈ যাব। জেওৰা অকণমান ঠেলা মাৰি দিলে আমাৰ মাথাই গৰম হৈ যায়। কেলে জেওৰাখন ঠেলি আনিলে? পথাৰত কোৰ মাৰোঁতে যদি অকণমান চাপটো কোনোবাই বেছিকৈ মাৰি দিলে জ্বলিয়েই গ'ল। তেনে ক্ষেত্ৰত এজন মানুহে 60 বিঘাকৈ মাটি দিয়া, এইটোৱে হৈছে নিয়ম, এইটোৱে হৈছে আপোনালোকৰ ওচৰত উদাহৰণ সাত্বিক গুণৰ প্ৰভাৱ। ৰজগুণ হ'লে ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তান নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14th অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজগুণ ৰাগাত্মকৰ প্ৰতীক, মানে আসক্তি বৃদ্ধি হয়। কাৰ প্ৰতি? ভোগবাদৰ প্ৰতি, বস্তুৰ প্ৰতি, ধন টকা পইচা, পুত্ৰ পৰিবাৰ, সা সম্পত্তিৰ প্ৰতি ভোগ, আৰু নেম এণ্ড ফেম বিচাৰে। জয় জয়কাৰ কৰক, মোৰ যশস্যা কৰক, মই গ'লে মোৰ কাৰণে এখন ছেপাৰেট চকী হওক, মোৰ কাৰণে বিশেষ জাপি হওক, মোক দিয়া গামোচাখন অকণ বিশেষ হওক। এইবিলাক জাক জমকতা আৰু নিজৰ যশস্যা।
এইবিলাক বিচাৰে ৰজোগুণৰ প্ৰভাৱ। আৰু তমোগুণ অতি ভয়াৱহ। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰা ভিতত তামসম উদাহৃতম। 14 অধ্যায় 8 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, তমোগুণ যেতিয়া বাঢ়িব ই অজ্ঞানৰ প্ৰতীক বুলি জান। ইয়াৰ পৰা মূলত 3টা কৰ্ম হয়। এটা হৈছে প্ৰমাদৰ দৰে মানুহে কাম কৰে, উন্মত্তৰ দৰে কাম কৰে। তমোগুণ যেতিয়া বাঢ়িব, তামসিক ভাৱ যেতিয়া আহিব, আৰু আলস্য ভাৱ আহে, কৰিবলগীয়া কামবিলাক কৰিবলৈ মন নাযায়, পিছত কৰিম বুলি থৈ দিয়ে। ইংৰাজীত প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়, পিছত কৰিম। আপোনালোকে জানি আচৰিত হ'ব, যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়িবলগীয়া বিষয়বিলাক সময়ত পঢ়া শুনা নকৰি পাছত পঢ়িম, পৰীক্ষাৰ সময়ত পঢ়িমকৈ থৈ দিয়ে, তেওঁলোকৰ গৈ এনেকুৱা ডাঙৰ এটা পেণ্ডিং হৈ যায়। পৰীক্ষাৰ সময়ত ক'ৰ পৰা আৰম্ভ কৰিম, কি কৰিম একো পাত্তা নোপোৱা হয়। আৰু তাৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ আগে আগে ছুইচাইড পৰ্যন্ত কৰে। আৰু কিছুমানে যেন তেন পৰীক্ষাটো দি আহে, কিন্তু ৰিজাল্টৰ আগে পাছে তেওঁলোকে ছুইচাইড কৰিবলৈ বাধ্য হয়। কিয়? এয়া চব তমোগুণৰ প্ৰভাৱ। যদি আপোনালোকে বস্তুখিনি যদি বুজি লয় যে সাত্বিক গুণ মোৰ হৃদয়ত বাঢ়ি আছে, ৰজোগুণ বাঢ়ি আছে নে তমোগুণ বাঢ়ি আছে, যদি উন্মত্তৰ দৰে মই কাম কৰিছোঁ, যদি মোৰ মনত এলাহ ভাৱ আছে, যদি মই এনি টাইম শুই থাকিব বিচাৰিছোঁ, তেতিয়াহ'লে জানিব যে আপুনি তমোগুণৰ অধিকাৰী হৈ আছে, তমোগুণে আপোনাৰ ওপৰত ক্ৰীড়া কৰি আছে। অথচ ভগৱানে অৰ্জুনক কৈছে, হে অৰ্জুন, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্তৈবেতি তান বিধি নাচাহম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, সাত্বিক হওক, ৰাজসিক হওক, তামসিক হওক, তিনিওটা ভাৱ মোৰ পৰা আহে, মোৰ 3টা গুণৰ পৰা। আৰু এটা কথা বুজি ল, ত্ৰিভীৰ গুণে মই ভাৱেই ৰভি সৰ্বমিদম জগত। 7ম অধ্যায় 13 নম্বৰ শ্লোকত ক'লে যে গোটেই জগতখন এই ভাৱৰ ওপৰত চলি আছে। সেইকাৰণে মই প্ৰথমৰ পৰাই কৈ আছোঁ যে কৃষ্ণ সংস্কৃতিত যি 2টা বস্তু গুৰুজনাই দিছে, বাহ্য সংস্কৃতি আৰু আভ্যন্তৰীণ, আমি আভ্যন্তৰীণত গুৰুত্ব দিব লাগে। মূল কথা ভাৱৰ শুদ্ধতা, ভাৱৰ শুদ্ধতাটো আমাক লাগিব। এই 3টা গুণৰ পৰা আহিছে 3 ধৰণৰ ভাৱ। যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ। এতিয়া ভাৱত পবিত্ৰতা আনিবৰ কাৰণে কি কৰিব লাগিব, তাৰ উপায় অৰ্জুনক দি গৈছে, আৰু যিটো গুৰুজনাই বিবেচনা কৰি আমাক দেখাই থৈ গৈছে। অৰ্জুনক কৈছে, দৈবহি আছ গুণময়ী মম মায়া দূৰত্বয়া মাম এবয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতাত ক'লে, হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, ই অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব যিসকলে কেৱল মাত্ৰ মোত শৰণ ল'ব। আৰু তাৰ কাৰণেতো গুৰুজনাই এক শৰণ দিলে। ক'ত ভুল কৰিলে, কিহৰ ভুল? গীতাত ভগৱান কৃষ্ণই নিজে কৈ গৈছে, যদি মায়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছা, যদি 3টা গুণৰ পৰা তোমালোকে ওপৰত উঠিব বিচাৰিছা, তেতিয়াহ'লে মোত শৰণ লোৱা। ভাৱৰ শুদ্ধতা মূল। দ্বিতীয় আহিছে বাণীৰ শুদ্ধতা। জিভাৰ ওপৰত যদি আমি সংযম কৰিব পাৰোঁ, কণ্ট্ৰল যদি কৰিব পাৰোঁ, আমাৰ জীৱনলৈ অহা 90% দুখৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। 90% দুখৰ পৰা আপোনালোক পৰিত্ৰাণ পাব পাৰিব কেৱল যদি আমি জিভাখনৰ ওপৰত সংযম কৰিব পাৰোঁ। কেনেকৈ? জিভাৰ 2টা কাম। এটা হৈছে সোৱাদ লোৱা, স্বাদ। আমি জিভাখনৰ সন্তুষ্টিৰ কাৰণে, তৃপ্তিৰ কাৰণে ফাষ্ট ফুড, জাংক ফুড, কি ফুড ওলাল, আমাৰ আহাৰবিলাক নাইকিয়া হৈ গ'ল, ভোজনবিলাক নাইকিয়া হৈ গ'ল, পৌষ্টিক আহাৰ, সাত্বিক আহাৰ নাইকিয়া হ'ল। এতিয়া জাংক ফুড, ফাষ্ট ফুড, আৰু 40-50 কিলোমিটাৰ আমি গাড়ী চলাই গৈ কোনোবা ধাবাত গৈ পেলাই ডিনাৰ কৰোঁ, লাঞ্চ কৰোঁ, আমাৰ আহাৰ শেষ। কিহৰ কাৰণে? জিভাৰ তৃপ্তিৰ কাৰণে। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াত থাকিলেও আপুনি তৃপ্তি নাপায়, আৰু ভিতৰলৈ গুচি গ'লেও তৃপ্তি নাপায়। কেৱল এই মুখত পাগলি থাকোঁতে 2.5 ইঞ্চি জিভাখনৰ তৃপ্তি তিমানতে, মুখৰ ভিতৰত যেতিয়ালৈকে থাকে, কাৰণ ইয়ালৈ গুচি গ'লেও শেষ, আৰু ইয়াত থাকিলেও আপুনি নাপায়।
কেৱল মাত্ৰ সেইকণ সময়ৰ কাৰণে আমি নাখাবলগীয়া বস্তু খাইছোঁ, যাৰ কাৰণে শৰীৰটোৰ বিভিন্ন ধৰণৰ বেমাৰ আমি গোটাই লৈছোঁ। প্ৰথম অৱস্থাত গম নাপাওঁ, আমাৰ ইমিউনো ছিষ্টেম পুৰা ষ্ট্ৰং থাকে, প্ৰতিৰোধ কৰিব পৰা শক্তিটো আমাৰ শৰীৰৰ ই বিৰাট সবল হৈ থাকে, বলি হৈ থাকে, গতিকে যিকোনো বস্তু খাই দিওঁ তেতিয়া গম নাপাওঁ, কিন্তু ৰিজাল্টটো পিছলৈ দিয়েগৈ। আমি বহিব নোৱাৰোঁ, তলত যাওঁ বুলি যাব নোৱাৰোঁ, সকলো ফালৰ পৰা অসুখ। খাদ্য অভ্যাস জিভাৰ। দ্বিতীয় হৈছে বাণী। জিভাৰ দ্বিতীয়টো কাম হৈছে বাণী। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। য'তে নহওক পৰাপক্ষত যদি কথা নোকোৱাকৈ থাকে তেতিয়াহ'লে সেইটো ভাল। মেলে মিটিঙে মাতিলেও পৰাপক্ষত কথা নোকোৱাকৈ থাকিবলৈ চেষ্টা কৰিব লাগে। কিন্তু কথা ক'ব পৰাটো এটা কলা বুলি কৈছোঁ, আৰ্ট। সেইকাৰণে পৰাপক্ষত তেনেকুৱা ঠাইত কথা ক'ব যিটো ঠাইত আপোনাৰ কথাৰ সন্মান দিয়ে, আপোনাৰ কথা শুনে। য'তে ত'তে আপুনি উপদেশ দিবলৈ নাযাব, যাৰ তাৰ আগত কথা ক'বলৈ নাযাব, আপুনি নিজে অপমানিত হ'ব। আৰু ডাঙৰ কথা হৈছে যেতিয়া আমি কথা কোৱা আৰম্ভ কৰোঁ, যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। কথা কোৱা আৰম্ভ কৰাৰ লগে লগে তেওঁ কোন স্থানৰ, কি তেনেকুৱা জাতি, কি কুল, কিমান জ্ঞানৰ গভীৰতা চব ওলাই পৰে। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। কাৰণ আজিকালি কথাতেই লাগে। শাহু বোৱাৰীৰ মাজতো আপোনালোকে জানেই কেনেকুৱা সম্বন্ধ বিৰাট সুন্দৰ আমাৰ ইয়াত অসমত। এবাৰ অন্নমুঠি বনাই দিলে বোৱাৰীয়েকে। জেনেৰেলি বোৱাৰীবিলাকক বিয়াৰ পাছত এবছৰলৈকে চন্দ্ৰমুখী বুলি কোৱা হয় আমাৰ ফালে। মানে উৰণি তেওঁলোকৰ তেনেকৈ টানি থোৱা থাকে, আৰু একদম যেনেকৈ চন্দ্ৰই শীতলতা দিয়ে তেনেকৈ মাত কথাও বিৰাট মিহি, বৰ সুন্দৰ। এবছৰ পাৰ হোৱাৰ পাছত টাৰ্গেটটো শেষ হোৱাৰ লগে লগে সূৰ্যমুখীলৈ ৰূপান্তৰিত হয়, আৰু লাহে লাহে উৰণি ইফালে খহি আহে আৰু তাপ দিয়া আৰম্ভ কৰে। এই সূৰ্যমুখী পিৰিয়ডতে এবাৰ শাহুৱেকক ভাত দিলে। শাহুৱেকে গম পোৱা নাছিলে, হিচাপ কৰা নাছিল চাগে বছৰ পাৰ হৈ গ'ল বুলি। সেইকাৰণে তেওঁ ভাতত শিলগুটি এটা পাই ক'লে, হে বোৱাৰী, তোৰ চকু দুটা ভগৱানে দিয়া নাই নেকি? এই যে ভাতত যে চাউল শিল যে ওলাইছে, তই বাছি ল'ব নোৱাৰিলি? বোৱাৰীগৰাকী আছিল জ্বালামুখী সূৰ্যমুখী পিৰিয়ডত। গতিকে তেওঁ কৈছে, মাও, ভগৱানে বাৰু মোক দুটা চকু দিছে, মই মানি ল'লোঁ, ঠিক আছে, মোৰ দুটা চকুৱে বাৰু মই শিলগুটিটো বাছি ল'ব নোৱাৰিলোঁ বা নেদেখিলোঁ। ভগৱানে আপোনাকোতো 32টা দাঁত দিছে, এই অকণমান শিলগুটিটো চোবাই খাব নোৱাৰে? বাণীৰ সংযম সেয়া। এনেকুৱা কথা বতৰাতে সমাজত লাগি যায় দুৰ্ঘৰ। জিভা আৰু দাঁতৰ মাজত এবাৰ কাজিয়া লাগিছে। জিভাক দাঁতে কৈছে, তই বেছি লৰফৰাই নাথাকিবি, তই বৰ লৰফৰাই থাকিবলৈ লৈছ, মোৰ খং উঠিলে কোনোবা পাকত এনেকুৱাকৈ কামোৰ মাৰিম যে তেজেৰে লুতুৰি পুতুৰি হৈ যাবি। জিভাই কৈছে, ঠিক আছে, মই গম পাইছোঁ তহঁতৰ সংখ্যাত বেছি আছ, কৌৰৱৰ দৰে। 11 অক্ষয়ণী সেনাৰ তহঁতৰ 32টা আছে, গতিকে মই অকলে বুলি ভাবি দম দিছ, বুজি পাইছোঁ। দম দে বাৰু, কিন্তু তই মোকো কম বুলি নাভাবিবি, কাৰণ এনেকুৱা জেগাত এনেকুৱা কথা কম যে তহঁত 32টাৰ এটাও নাথাকিবি। হয়, সেইটো সত্য। দুটাৰ মাজত কাজিয়া লাগিছে। এটাই কৈছে, তোক একে ঘোচাত 64টা দাঁত ওফৰাই দিম। 64টা? কাষত এটাই ৰৈ আছে, ভাবিছে মই 32লৈকে পাইছিলোঁ, হিচাপ গণ্ডগোল হ'ল নেকি? সি আহি মাজত কৈছে, ৰচৰ, তই যে ক'লি যে 64টা দাঁত ভাঙি দিম, মইতো 32লৈকেহে পাইছোঁ। সি কৈছে, মই জানোৱে তই মাজত সোমাবি, গতিকে তোকো হিচাপত লৈ লৈছোঁ। বাণীৰ সংযম। কেৱল মাত্ৰ যদি বাণীত পবিত্ৰতা আনিব পাৰোঁ, সমাজৰ বিভিন্ন ধৰণৰ যিমানবিলাক কাজিয়া পেচাল আছে তাৰ পৰা আমি ওপৰলৈ উঠিব পাৰিম। সেইকাৰণে মই প্ৰায় জেগাত কওঁ যে বাণীক বিনালৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰক। বাণীক আমি বিনালৈ ৰূপান্তৰিত কৰোঁ যাতে সংগীতৰ উদ্ভৱ হয়। আৰু যদি আপোনাৰ কথাৰ পৰা যদি সংগীত উদ্ভৱ হয়,
তেতিয়াহ'লে আপোনাৰ কথা ঘণ্টা ঘণ্টা ধৰি মানুহে শ্ৰৱণ কৰিব। তাৰ বিপৰীতে যদি আপোনাৰ বাণীত যদি বাণ হয় আৰু কাৰোবাৰ প্ৰতি যদি আপুনি প্ৰহাৰ কৰে, যি পাত বাণ আপুনি আজি প্ৰহাৰ কৰিছে, এদিন ঘূৰি পকি সেই পাত বাণ আপোনাৰ গাত লাগিব। কাৰণ সেই বাণ পাত লুকাবৰ কাৰণে জেগা নাই, পৃথিৱী ঘূৰণীয়া, ইয়াৰ চুকখন একো নাই। এই ঘূৰি পকি আহি এদিন আপোনাৰ শৰীৰত লাগিব। কেৱল মাত্ৰ বাণীৰ সংযম। আৰু তৃতীয়টো হৈছে কৰ্মত শুদ্ধতা। আমি যিমান কৰ্ম কৰোঁ আমাৰ কেৱল ভাৱৰ প্ৰতিস্ফলন। ভাৱত যদি শুদ্ধতা নাহে তেতিয়াহ'লে আমাৰ কৰ্মত কোনোদিন শুদ্ধতা নাহিব। সেইকাৰণে প্ৰথম আৰু প্ৰধান আমাৰ কাৰণ হৈছে গুৰুজনাই দি যোৱা শ্ৰৱণ কীৰ্তন। যিমান পাৰে ভাগৱত, গীতা, আধ্যাত্মিক তত্ত্ব, কীৰ্তন, ঘোষা, ৰত্নাৱলী, যিমান পাৰে কৃষ্ণৰ লগত জড়িত গ্ৰন্থসমূহ আমি চৰ্চা কৰিব লাগে। ব্যাসদেৱে ইয়ালৈকো কৈ গৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎগৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোকত, যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয় সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হয়। আৰু গুৰুজনাই কিমান মহান উদ্দেশ্য ৰাখি আমাক ক'লে তীৰ্থ ভ্ৰমণত যাবৰ প্ৰয়োজন নাই। কিয়? কাৰণ তেওঁ ভাগৱত অনুবাদ কৰি দি গৈছে আৰু আমাক কৈছে যে ঠিক আছে, আগতে তীৰ্থলৈ কিয় গৈছিল? সন্ত মহন্তসকলে তীৰ্থত আছিল, তাত ঈশ্বৰৰ কথা চৰ্চা হৈছিল। সাধাৰণ মানুহবিলাক যদি শুনিবৰ ইচ্ছা হয় তীৰ্থক্ষেত্ৰত যাব লাগে। তীৰ্থ কাক কয়? য'ত ভগৱানে অৱতাৰ লৈছে, য'ত লীলা কৰিছে, য'ত মহাপুৰুষসকলে অৱতাৰ ল'লে, য'ত মহাপুৰুষসকলে লীলা কৰিলে, সেই স্থানসমূহত সন্ত মহন্তসকলে বাস কৰিছিল আৰু তাত ঈশ্বৰৰ কথা চিন্তা কৰিছিল, চৰ্চা কৰিছিল। তালৈ আমি শুনিবলৈ যাব লাগে। কিন্তু গুৰুজনা অৱতৰিত হোৱাৰ পাছত এই কঠিন কঠিন শাস্ত্ৰবিলাক, যিবিলাক ভক্তি মাৰ্গৰ লগত আটাইতকৈ প্ৰয়োজনীয়, সেই গ্ৰন্থসমূহ আমাক দি গ'ল সুন্দৰ ভাষাত। আৰু তেওঁ দি যোৱাই নহয়, তেওঁৰ অনুগামী শিষ্যসকলকো আদেশ দিলে। তাৰে ফলস্বৰূপেতো আমি ঘোষা পালোঁ। মোৰ উপদেশে কৰা, ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। মহাপুৰুষ মাধৱদেৱক আদেশ দি গৈছে। তাৰ ফলস্বৰূপে আমি ঘোষা পালোঁ। গতিকে এনেকৈ কৰ্মত শুদ্ধতা আনিবৰ কাৰণে মূল হৈছে ভাৱৰ শুদ্ধতা। আৰু আমি কৰ্ম সেইখিনি কৰোঁ যিখিনি আমাৰ মনলৈ ভাৱ আহে। গতিকে ভাৱ, যেনেকুৱা ভাৱ আহিলে তেনেকুৱা কৰ্ম কৰি দিলে গণ্ডগোল লাগিব। এই ভাৱ আৰু কৰ্মৰ মাজত এটা বস্তু আছে, সেইটো হৈছে বুদ্ধি। এই বুদ্ধিত যদি আমি কৃষ্ণক বহুৱাই ল'ব পাৰোঁ সাৰথি ৰূপে, যেনেকৈ অৰ্জুনে ৰথৰ সাৰথি কৃষ্ণক বহুৱাইছিল, আমিও যদি বুদ্ধিত কৃষ্ণক যদি বহুৱাই ল'ব পাৰোঁ, আপোনাৰ ভাৱ আৰু কৰ্মৰ মাজত ফিল্ট্ৰেশ্যন হৈ আহিব। কাৰণ আপোনাৰ ভাৱত যেনেকুৱাই যি নাহিলেও কৰ্মৰ ক্ষেত্ৰত অহাৰ লগে লগে বুদ্ধিয়ে ক'ব, ভাই এইটো নকৰিবি, এইটো কৰিলে দিগদাৰ আছে। সেইকাৰণে পুনৰবাৰ আপোনালোকক ক'লোঁ, এজন আমি সত্য শুদ্ধ আদৰ্শৱান গুৰুজনাৰ ধৰ্মত প্ৰতিষ্ঠিত হোৱা এজন সংগী হিচাপে নিজক চিনাকি দিবৰ কাৰণে কাকো এই ধৰ্মত আহিবৰ কাৰণে কোৱাৰ প্ৰয়োজন নাই, যদি আমি আদৰ্শটো নিজে দেখুৱাব পাৰোঁ। মই প্ৰত্যেক জেগাত কওঁ, মই কোনো জেগাত নকওঁ আপোনালোক একশৰণ হৰিনাম ধৰ্মত আহক বুলি। মই সত্য শুদ্ধ কথাখিনি প্ৰকাশ কৰোঁ। গুৰুজনাৰ ধৰ্মত এইখিনি কথা আছে। আপোনালোকে চিন্তা কৰক, ইমান সহজ আৰু সুলভ গোটেইবিলাক বস্তু একেলগে পাব। য'ত জন্মৰ পৰা মৃত্যুলৈকে যিকোনো কৰ্ম, যিকোনো অনুষ্ঠান আমি নামৰ মাজেদি আমি সমাধান কৰিব পাৰোঁ। ইয়াতকৈ সুবিধা কি? আপুনি অৰ্থৰ ফালৰ পৰা আপোনাৰ বচত আপুনি কোনো জেগাত যাব নালাগে, কোনো মেডিয়েটৰ নালাগে। আপুনি নিজে ডাইৰেক্ট ভগৱানৰ লগত কণ্টেক্টত আছে। কোনো মাজত এজন নাই কিয়া যে আপোনাক তেওঁৰ লগত গৈ পেলাই চিনাকি কৰাই দিব। গতিকে সদৌ শেষত আপোনাসবক বহুত বহুত ধন্যবাদ জনাই, কাৰণ মই যাবগৈ লাগিব, বহুত দূৰো আছে। আহি আছোঁ চৰাইদেউৰ ফালৰ পৰা। আজি 3 দিনমান হ'ল মোৰ, 2 দিন, আজি 3য় দিন। আবিৰ্ভাৱৰ দিনা 13 তাৰিখে গাঁৱত থাকিম বুলি সিদ্ধান্ত লৈ গাঁৱত থাকিলোঁ। সেইদিনা তাৰ পিছৰ দিনৰ পৰাই আমি য'ত য'ত এনেকৈ নিমন্ত্ৰণ দিছে তালৈ গৈছোঁ, যিমান দূৰ পাৰিছোঁ। গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্ম সত্য শুদ্ধ ৰূপত যাতে মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। যদি ক'ৰবাত কিবা খেলি মেলি যেন পায় আপোনালোকে আমাক পোনাই দিব, যাতে আমি গুৰুজনাৰ ধৰ্মটো সত্য শুদ্ধ ৰূপত প্ৰামাণিক হিচাপে সমাজত যাতে প্ৰসাৰ কৰিব পাৰোঁ। সদৌ শেষত
হ'ব পৰা অপৰাধৰ বাবে আপোনাক মহান মহন্তৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি সেৱা নিবেদিছোঁ। সহস্ৰ সহস্ৰয়তি অপৰাধ দিনে ৰাতি কৰোময় মহামূঢ় জন আমি প্ৰভু তজু দাস আকে মানি জগবাস ক্ষমিউক শ্ৰী মধুসূদন ক্ষমিউক শ্ৰী মধুসূদন। কৃষ্ণ জয় গুৰু শংকৰ।